इस वक्त की सबसे बड़ी खबर बरपेटा रोड से सामने आ रही है, जहां बरमनपारा इलाके में एक दिल दहला देने वाली पारिवारिक हत्या ने पूरे क्षेत्र को हिलाकर रख दिया है। जानकारी के मुताबिक एक पुत्र ने अपने ही पिता की बेरहमी से हत्या कर दी और वारदात को अंजाम देने के बाद शव को बिस्तर पर सुलाकर घर में ताला लगाकर मौके से फरार हो गया। मृतक की पहचान 70 वर्षीय पुतुल सान्याल के रूप में हुई। सूचना मिलते ही रात करीब 12 बजे बरपेटा रोड थाना पुलिस मौके पर पहुंची। घर का ताला तोड़ा गया और बिस्तर पर पड़े बुजुर्ग व्यक्ति का शव बरामद किया गया। पुलिस के अनुसार मृतक के सिर और चेहरे पर गंभीर चोटों के निशान पाए गए हैं और खून बहने के स्पष्ट प्रमाण मिले हैं, जिससे यह साफ हो गया है कि उनकी निर्मम हत्या की गई है। इस जघन्य हत्याकांड में मृतक का पुत्र प्रीतम सान्याल मुख्य आरोपी है, जो घटना के बाद से फरार बताया जा रहा है। मृतक के परिवार में पत्नी और एक बेटी भी है। इस मामले में मृतक की बेटी ने भी यह स्वीकार किया है कि उसके भाई ने ही पिता की हत्या की है। हालांकि पुलिस का कहना है कि मृतक की मौत को लेकर परिवार के बयानों में कई विरोधाभास सामने आ रहे हैं, जिससे यह मामला और भी रहस्यमय बनता जा रहा है। फिलहाल पुलिस ने मृतक की बेटी को पूछताछ के लिए हिरासत में लिया है, जबकि फरार आरोपी पुत्र की तलाश की जा रही है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। काय মারছিল? হ্যাঁ কিয় কিয় কিবা মই বেয়া কথা কৈছে সেইকাৰণে মাৰছে। কিহেদি মারছিল? হাতেদি। হ্যাঁ হাতেদি মাতাছত ইয়াতে কাই থৈছে বিছনাত? মই নাজানো, মই একো নাজানো। মই মাৰ লগতে আছিলো। দাদা ক'ত? দাদা ক'ত? দাদা এতিয়া ক'ত? আবেলি 4 বজাৰ পৰা মই দাদাৰ লগত একো সম্পৰ্ক নাই। দাদা খোজাই পোৱা নাই। তুমি লগত ক'ত গৈছিলা? ক'ত গুচি গৈছিলা? বৰপেটা? মাৰ লৈ মই আগত বৰপেটা মেডিকেলত গৈছিলো। মেডিকেলৰ পৰা ইয়াৰ পৰা ৰিলিজ দিছে বৰপেটা মেডিকেল টাউন। আৰু দেউতাকে দি গৈছে? দাদা কি কৈছে দাদাই জানে, মই নাজানো সেইবিলাক। মানে দাদাৰ লগত লাগিছিল কাজিয়া? ৰাতি না? ৰাতি নহয় মানে কেইটাত? মাৰ অৱস্থাটো বিকাল আবেলিৰ পৰা হৈছে। কাজিয়া কেতিয়া লাগিছিল দাদাৰ লগত? দাদাৰ লগত কাজিয়া কেতিয়া লাগিছিল? কেতিয়া কাজিয়া লাগিছে মই নাজানো। তোমাৰ ঘৰতে আছিলে? মই মাৰ লগতে আছিলো। তলা মাৰি গৈছে। মই সেইটো মোৰ লগত ফোনত কথাই যায় এই ছোৱালীটো ডাঙৰ বাৰীত কৈছে 1 বজাত ফোন কৰিছে। তাৰপিছত মোক 8 মাতে। ঠিক আছে, তুমি যে গেলি তোৰ বাবা যে ঘৰত আছে তালা মাৰি থৈ গৈছা। ভণ্টিয়ে ভুলত তালা মাৰছে। এইটো তাৰ ডাঙৰ হয়, এইটো ভাইটো তালা মাৰি গেলি। মই তালা মাৰিব নালাগিছিল, কিন্তু মানুহটো কি খায় কি নাখায় আমি কেনেকৈ জানো। তাৰপাছত বহুত টাইম হেৰি কৰি ফোনটো ৰাখি দিলোঁ। ৰাখি দিয়াতে ঘৰত আহি মানে থানাৰ পৰা আহি মই ফোন কৰিলোঁ। ফোন কৰাতে ছোৱালীটোৰ ফোনটো ধৰছে। ক'ত ভাই ক'ত? ৰিপৰ্ট আনিব গৈছে। আচ্ছা ঠিক আছে, ৰিপৰ্ট আনিব গৈছে। তহঁতে এজন মানুহ কিয় নাহা? আহিব লাগে। আমাৰ এই মানুহটো আমি কেনেকৈ ওলাব পাৰোঁ, কি খাই আছে বা কি নাখাই আছে, তুমি ৰিক্স নিবা। আমাৰ দাদা আহিলে মই কি ৰিক্স ল'ম? মইতো ৰিক্স লোৱাৰ মানুহ নহয় ন, মই এটা বাহিৰৰ মানুহ। কয় দাদা আহিলে ৰিক্স ল'ব লাগিব। থানাত গ'লোঁ, থানাৰ পৰা আহিলোঁ ঘৰত, আকৌ গ'লোঁ থানাত। তাৰ পৰা আহি 2জন গ'লোঁ আপোনাৰ হস্পিটেলত, হেৰি বৰপেটাত। আমিতো পাব যে এইটো আমি এটা আইডিয়া কৰিছোঁ। জালা তালা এনেকৈ যিটো মানুহ ঘৰত নাথাকেই এনেকৈ হেৰি লৈ গুচি যায়। মই 9 বজাত ঘৰত আহি খাবা, সি সেই এটা খোৱাৰ বস্তু লৈ গুচি যায়। এটা মানে পাক কৰি যায় নেকি সেইটো লৈ আহে। যে সি আহে আমি গুচি যাওঁ, একো নকওঁ আৰু যায়। এনে আগতে আমি জামাই বুলি ল'ৰাটোৰ নাম প্ৰীতম সি নাইতো ওলাইছে। ল'ৰাটো কিন্তু বিৰাট বেয়া। আগত তাত তিৰি আছিলোঁ, ভিতৰৰ মানে ঠেং ঠুং বোলে পুৰিছে, পুৰি মানে সেইটো খাটাইছে। নাই
মানে ফেমিলিটো বেয়া আমাৰ এইখিনিৰ ভিতৰত যি মানুহকেইটা আছো কোনো মানুহে ইটো গিৰিত অহা যোৱা নাই Any Times 24/7. Your news, your voice.